জোহনে ডিঅ'ট্ৰফিৰ মোকাবিলা কৰাৰ কিয় প্ৰয়োজন হৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। প্ৰভু
যিশু প্ৰভু যিশু প্ৰভু যিশু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ তৃতীয় পত্ৰ বা চমুকৈ তৃতীয় জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই তৃতীয় জোখন পুস্তকখনৰ ১ৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই তৃতীয় জোখন পুস্তকৰ ৭ৰ পৰা ১০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম গায় আছিল মণ্ডলীৰ এজন প্ৰিয় ভাই আমি বুজি পাওঁ যে গায় মতবাদত সুস্থ তেওঁ খ্ৰীষ্টৰ ঈশ্বৰত্বত বিশ্বাস কৰিছিল তেওঁ সত্যৰ পক্ষত থিয় দিছিল আৰু তেওঁ কেৱল সত্যৰ পক্ষত থিয় দিয়াই নহয় তেওঁ সত্যৰ বাবেও কাম কৰিছিল তেওঁ প্ৰেমত খোজকাঢ়ি কাম কৰিছিল যোহনৰ চিনাকি খ্ৰীষ্টীয় বিশ্বাসী ভাইসকলে শুভবাৰ্তা ঘোষণা কৰি মণ্ডলীলৈ উভতি আহি প্ৰতিবেদন দিয়াৰ সময়ত নিশ্চয় গায়ৰ বিষয়ে উল্লেখ কৰি কৈছিল যে গায় নামৰ এজন ভাইক তেওঁলোকে লগ পাইছিল আৰু তেওঁ ঈশ্বৰৰ এজন মনোনীত দাস তেওঁ পৰিচৰ্যাকাৰীৰ বাবে নিজৰ ঘৰটো মুকলি কৰি দিছিল কিন্তু তেওঁ সকলোৰে বাবে তেনেকুৱা নকৰে কাৰণ তেওঁ ভালদৰে পৰীক্ষা কৰি নিশ্চিত হোৱাৰ পাছতহে তেনেকুৱা কৰিছিল সঁচাকৈয়ে ঈশ্বৰৰ বাক্য শিকাইছে নে নাই সেইটো নিশ্চিত কৰিবলৈ তেওঁ আগতে ভালদৰে পৰ্যবেক্ষণ কৰি লৈছিল তেনেদৰে পৰীক্ষা কৰি প্ৰভুৰ বিশ্বাসী পৰিচৰ্যাকাৰী বুলি নিশ্চিত হোৱাৰ পাছতহে তেওঁ পৰিচৰ্যাকাৰীজনৰ বাবে নিজৰ হৃদয় আৰু ঘৰ মুকলি কৰি দিয়ে আৰু তেওঁলোকৰ সৈতে মধুৰ সহভাগিতা উপভোগ কৰে পাছনি জোহনে গায়ক কৈছে যে যি মানুহবিলাকক তেওঁ আঠে বেঠে ঘৰত ৰাখিছিল আৰু সহায় কৰিছিল তেওঁলোকে প্ৰভু যীশুৰ নামৰ কাৰণে ওলাই গৈছিল আৰু তেওঁলোকে অনা ইহুদীসকলৰ পৰা একো নোলোৱাকৈ ওলাই গৈছিল জোহনে লিখিছে যে এই ভাইসকলে প্ৰভুক বিশ্বাস কৰি ওলাই গল প্ৰভুক ভৰসা কৰিয়েই ওলাই গল আৰু গায়ে তেওঁলোকৰ বাবে নিজৰ ঘৰ মুকলি কৰি দিলে সেই লোকসকল প্ৰকৃত বিশ্বাসী তেওঁলোকে ভুৱা নহয় তেওঁলোক প্ৰকৃত পৰিচৰ্যাকাৰী আৰু গায়ে তেওঁলোকক গ্ৰহণ কৰিছিল এই মানুহবোৰ ঘৰ ত্যাগ কৰি ঘৰৰ পৰা ওলাই গৈছিল তেওঁলোকে কোনো দৰমহা পোৱা নাছিল তেওঁলোকে কোনো পাৰিতোষিক লাভ কৰা নাছিল তেওঁলোকে প্ৰভুত বিশ্বাস কৰি ওলাই গল আৰু তেওঁলোকৰ বাবে ঘৰ মুকলি হল কোনো ঠাইত তেওঁলোকক সমৰ্থন দিয়া হৈছিল আন ঠাইত হয়তো তেওঁলোকৰ কোনো সমৰ্থন নাছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক জানিবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত তৃতীয় জোহন পুস্তকত যীশুখ্ৰীষ্টৰ প্ৰকৃত বিশ্বাসী প্ৰকৃত পৰিচৰ্যাকাৰীসকলক সহায় শুশ্ৰূষা আগবঢ়াবলৈ কোৱা আমি পঢ়িবলৈ পাওঁ আমি ইতিমধ্যে ৬ নম্বৰ পদত পঢ়িবলৈ পালোঁ যে কিছুমান ভাই আহি জোহনৰ আগত গায়ৰ অতিথিপৰায়ণতাৰ বিষয়ে সাক্ষ্য দিছিল এতিয়া জোহনে গায়ক সেই কামত লাগি থাকিবলৈ কৈছে প্ৰকৃত বিশ্বাসী ভাইসকলৰ প্ৰতি সহায় শুশ্ৰূষা আগবঢ়াই থাকিবলৈ কৈছে তেনে কৰাৰ দ্বাৰা তেওঁ সেই সৎকাৰ্যত ভাগ লোৱাৰ নিচিনা হ'ব বুলি কৈছে এতিয়া আমি ৭ নম্বৰ পদৰ পৰা চাই যাম আপোনাৰ লগত যদি বাইবেল আছে চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছোঁ ৭ নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে কিয়নো তেওঁবিলাকে পৰজাতিবিলাকৰ পৰা একো নলৈ প্ৰভুৰ নামৰ নিমিত্তে ওলাই গ'ল জোহনে কৈছে এই ভাইকেইজনে খ্ৰীষ্টৰ পৰিচৰ্যাৰ কাৰণেই ওলাই গৈছিল একমাত্ৰ ঈশ্বৰত ভৰসা কৰি কাৰো পৰা একো সহায় নলৈ ওলাই গৈছিল আৰু তুমি তেওঁলোকক তোমাৰ ঘৰত আশ্ৰয় দিলা তেওঁবিলাক প্ৰকৃত বিশ্বাসী ঈশ্বৰৰ প্ৰকৃত পৰিচৰ্যাকাৰী তুমি তেওঁলোকক গ্ৰহণ কৰিলা
এই লোককেইজনে যথেষ্ট ত্যাগ স্বীকাৰ কৰি ওলাই গৈছিল। তেওঁলোকে কোনো দৰমহা পোৱা নাছিল, কোনো মাননি পোৱা নাছিল। তেওঁলোকে একমাত্ৰ ঈশ্বৰত ভৰসা কৰিয়েই ওলাই গৈছিল, ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ। বিভিন্ন ঠাইৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে নিশ্চয় তেওঁলোকক ঘৰত আশ্ৰয় দিছিল। কিছুমান ঠাইত হয়তো তেওঁলোকক টকা পইচা আদিৰেও সহায় কৰা হৈছিল। কিছুমান ঠাইত হয়তো কোনো ধৰণৰ সহায় তেওঁলোকে পোৱা নাছিল। মুঠতে ঈশ্বৰেই সকলো যোগাব বুলি বিশ্বাস কৰি ঈশ্বৰৰ ভৰসাতেই তেওঁলোক ওলাই গৈছিল ঈশ্বৰৰ বাক্য বিলাবলৈ। পৰজাতিবিলাকৰ পৰা একো নলয়। সঁচা মিছা পৰীক্ষা কৰি চোৱাৰ এইটো এটা উপায়। কিছুমান সংগঠনে আচলতে ধন ঘটিবৰ উদ্দেশ্যেৰেহে আনৰ আগত পৰিচৰ্যা কৰা দেখুৱায়। আচল উদ্দেশ্য কিন্তু ধন ঘটাহে, পৰিচৰ্যা কৰা নহয়। কিন্তু ঈশ্বৰৰ প্ৰকৃত পৰিচাৰকে সকলোখিনি ঈশ্বৰেই যোগাব বুলি আশা কৰে। আনৰ ওচৰত দান বৰঙণি বিচাৰি নুফুৰে আৰু যাৰে তাৰে পৰা সহায়ো নলয়। কেৱল প্ৰকৃত বিশ্বাসীসকলৰ পৰাহে সহায় গ্ৰহণ কৰে। আৰু আচলতে এনেকুৱা অনুষ্ঠানৰ যোগেদিয়েই ঈশ্বৰৰ গৌৰৱ হয়। এতিয়া আমি 8 নম্বৰ পদটো পঢ়িম। এতেকে আমি সত্যৰ সহকাৰী হ'বলৈ এনে মানুহক আমিয়েই প্ৰতিপালন কৰা উচিত। আন কথাত এনেকৈও ক'ব পাৰি, তুমি যদি এই মানুহকেইজনলৈ তোমাৰ ঘৰৰ দুৱাৰ মুকলি কৰি দিয়া, তেতিয়াহ'লে তুমি সেই মানুহকেইজনে কৰি থকা সত্যৰ পৰিচৰ্যাৰ সহকাৰী হ'বা। যদি তোমাৰ ধন সম্পত্তিৰে বা আন কিবা প্ৰকাৰে তেওঁলোকক সহায় কৰা, তুমি তেওঁলোকৰ পৰিচৰ্যাৰ অংশীদাৰ হ'বা। তুমিও পৰিচৰ্যা কৰাৰ নিচিনাই হ'ব। সত্যৰ সহকাৰী হ'বলৈ। এই লোককেইজন ভুৱা শিক্ষক বা প্ৰচাৰক নাছিল। তেওঁলোকে সত্যৰ পৰিচৰ্যা কৰিছিল। খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাবোৰ তেওঁলোকে মানিছিল আৰু তাকেই শিকাইছিল। তেওঁলোকে সত্যৰ পৰিচৰ্যা কৰিছিল, সত্য প্ৰচাৰ কৰিছিল। প্ৰভু যীশুৰ বিষয়ে যিমানবোৰ কথা আমি বাইবেলত পাওঁ, সেই সকলো কথা তেওঁলোকে বিশ্বাস কৰিছিল আৰু আনকো সেই কথাই শিকাইছিল। সেইবাবে তেওঁলোকক সহায় কৰা মানে সত্যৰ সহকাৰী হোৱা। এনে মানুহক আমিয়েই প্ৰতিপালন কৰা উচিত। খ্ৰীষ্টৰ প্ৰকৃত পৰিচাৰক সেৱকসকলক প্ৰতিপালন কৰাটো আমাৰ কৰ্তব্য। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা মনত ৰখা উচিত। আমি এনে সুবিধা বিচাৰি থকা উচিত। সুবিধা পালেই এনে প্ৰকৃত পৰিচৰ্যাকাৰী লোকক আমি সহায় কৰা উচিত। এইটো আমাৰ কৰ্তব্য বুলি আমাক ইয়াত কোৱা হৈছে। আপুনি বাৰু এনে প্ৰকৃত খ্ৰীষ্টীয় পৰিচৰ্যাকাৰী লোকক সহায় কৰিছেনে? যোহনৰ 2 পত্ৰত যোহনে সাৱধান কৰি দিছিল যাতে ভুৱা শিক্ষক প্ৰচাৰক আদিক ঘৰত আলহীকৈ ৰখা নহয়। কাৰণ তেনে কৰিলে তেওঁলোকৰ দুষ্কৰ্মৰ সহকাৰী হোৱাৰ নিচিনা হ'ব। গতিকে বহুতে ভাবিব পাৰে, সাৱধান হোৱাই ভাল, কাকো ঘৰত আশ্ৰয় নিদিয়াই ভাল। তেতিয়া এনে ভুল কৰাৰ ভয় নাথাকে। কিন্তু ইয়াত আমাক যোহনে কৈছে, ৰ'বা, তেনে নকৰিবা। প্ৰকৃত বিশ্বাসী ভাইসকলক আশ্ৰয় নিদিয়াকৈ নাথাকিবা। কোনো ভাই যদি সত্যত আছে, যদি পোহৰত চলি আছে, প্ৰেমত চলি আছে, যদিহে ঈশ্বৰৰ বাক্য তেওঁৰ জীৱনত আছে, তেন্তে তেনেকুৱা প্ৰকৃত বিশ্বাসী ভাইক আশ্ৰয় দিব লাগিব, সহায় কৰিব লাগিব। কোনো ব্যক্তিক যদি আমি ঈশ্বৰৰ লোক বুলি গম পাওঁ, আমি তেওঁক সহায় কৰিবলৈ সাজু থাকিব লাগিব, যাতে আমি সত্যৰ সহকাৰী হ'ব পাৰোঁ। গায়ে এনেদৰেই কৰিছিল আৰু তেনেকৈয়ে তেওঁ ঈশ্বৰৰ বাক্য ঘোষণা কৰা কামৰ সহকাৰী হৈছিল। গাই আছিল মণ্ডলীৰ এজন আদৰণীয় লোক। মণ্ডলীৰ সকলো লোক তেওঁৰ নিচিনা হোৱা হ'লে কি যে ভাল হ'লহেঁতেন। কিন্তু সকলো মানুহ তেওঁৰ নিচিনা নাছিল। এতিয়া আমি বেলেগ এজন মানুহৰ বিষয়ে পাওঁ। তেওঁৰ বিষয়ে পাচনি যোহনে কি কৈছে আমি 9 নম্বৰ পদত পাওঁ। 9 নম্বৰ পদটো পঢ়ি দিছোঁ। মই মণ্ডলীলৈ কিবা কিবি লিখিছিলোঁ, কিন্তু তেওঁবিলাকৰ মাজত প্ৰাধান্যৰ অভিলাষী ডিয়ট্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। আৰু এই মানুহজন হ'ল ডিয়ট্ৰিফি। বহুতো লোকে খ্ৰীষ্টক গ্ৰহণ কৰি মণ্ডলীভুক্ত হৈছিল। সকলোবোৰ মানুহ বাৰু আদৰণীয় ব্যক্তিত্বৰ আছিল নেকি? সকলো খ্ৰীষ্টীয় বিশ্বাসী বাৰু আদৰণীয় ব্যক্তি আছিল নেকি? আদৰণীয় খ্ৰীষ্টিয়ান জীৱন যাপন কৰা লোক আছিল নেকি? আমি ইতিমধ্যে পালোঁ, সত্যত চলা গায়ৰ দৰে মানুহ মণ্ডলীত আছিল।
কিন্তু লগতে আমি এইটোও পালোঁ যে ডিঅ'ট্ৰিফিৰ নিচিনা মানুহো আছিল। তেওঁ গায়তকৈ বহুত বেলেগ ধৰণৰ মানুহ আছিল। ডিঅ'ট্ৰিফিয়ে সদায় প্ৰাধান্য পাবলৈ বিচাৰিছিল, সদায় সকলোতে আগস্থান বিচাৰিছিল। তেওঁক আগস্থান দিয়া হওক, এয়ে তেওঁৰ ইচ্ছা আছিল। গাই আছিল আদৰণীয় ব্যক্তিত্বৰ লোক। মণ্ডলীৰ মানুহবোৰে নিশ্চয় তেওঁক খুব ভাল পাইছিল। কিন্তু ডিঅ'ট্ৰিফি তেনে নাছিল। ডিঅ'ট্ৰিফি আছিল একনায়কত্ববাদী শাসকৰ নিচিনা। ইয়াত আমি এই কথাটো জানিব পাৰোঁ যে তেওঁ আনকি পাচনি জোহনকো ওলাই কৰিছিল। পাচনি জোহনে কোৱা কথাও মানি ল'বলৈ অস্বীকাৰ কৰিছিল। জোহনে এই মণ্ডলীলৈ এখন চিঠি লিখিছিল, কিছুমান লোকক গ্ৰহণ কৰি আলহীকৈ ৰাখিবলৈ। সেই লোকসকলৰ মাজতে ডিমিত্ৰিয় নামৰ লোক এজনো আছিল। তেওঁ খ্ৰীষ্টৰ শুভবাৰ্তাৰ প্ৰচাৰক আছিল, খুব ভাল প্ৰচাৰক আছিল। এওঁক গ্ৰহণ কৰি ল'বলৈ জোহনে মণ্ডলীলৈ চিঠি লিখিছিল। কিন্তু ডিঅ'ট্ৰিফিয়ে সেই কথাত সন্মত হোৱা নাছিল। ডিমিত্ৰিয়ক গ্ৰহণ কৰিবলৈ ডিঅ'ট্ৰিফি অমান্তি হৈছিল। আমি আগতেও পাই আহিছোঁ যে অতিথিপৰায়ণতা আদি মণ্ডলীৰ এটা আদৰণীয় গুণ আছিল। আমি এই প্ৰসংগতে কেইটামান শাস্ত্ৰপদ পঢ়ি দিব খুজিছোঁ। 1 পিতৰ 4 নম্বৰ অধ্যায় 9 নম্বৰ পদটো পঢ়ি দিছোঁ। ওজৰ নকৰাকৈ পৰস্পৰে অতিথি সেৱাত আসক্ত হোৱা। তাৰপিছত আমি পঢ়ি দিম তীত 1 অধ্যায় 8 আৰু 9 পদ। ইয়াত আমি এনেদৰে পাওঁ, অতিথি সেৱক, সাধুক স্নেহ কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ, পৰিমিতভোগী আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তিকাৰীবিলাকক অনুযোগ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হ'ব লাগে। তাৰপিছত পঢ়ি দিছোঁ ৰোমিয়া 12 অধ্যায় 13 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, পবিত্ৰবিলাকৰ অভাৱ দূৰ কৰা কথাত তেওঁবিলাকৰ সহভাগী হোৱা, অতিথি সেৱাত ৰত হোৱা। ডিঅ'ট্ৰিফি মণ্ডলীৰ নেতা নে সাধাৰণ মানুহ আছিল আমি ক'ব নোৱাৰোঁ। কিন্তু তেওঁ হ'লে এনেদৰে আলহী ৰখা কথাটোৰ বিৰোধী আছিল যেন আমাৰ লাগে। বিশেষকৈ পাচনি জোহনে অনুমোদন জনাই অনুৰোধ কৰা লোকসকলকো তেওঁ ঘৰত আলহীকৈ ৰখাৰ পক্ষপাতি নাছিল। কাৰণ ডিঅ'ট্ৰিফিয়ে সদায় সকলোতে আগস্থান ল'বলৈ ভাল পাইছিল, নিজকে নপতা ফুকন দেখুৱাইছিল। সকলোৱে তেওঁক মানি চলাটোহে বিচাৰিছিল। ডিঅ'ট্ৰিফিৰ বিৰুদ্ধে পাচনি জোহনে 5টা দোষ আঙুলিয়াই দিছে। প্ৰথমতে, ডিঅ'ট্ৰিফিয়ে মণ্ডলীত সদায় আগস্থান পাবলৈ হাবিয়াস কৰে। দ্বিতীয়তে, তেওঁ আচলতে জোহনক গ্ৰহণ কৰিব নোখোজে, জোহনৰ কৰ্তৃত্ব মানিব নোখোজে। তৃতীয়তে, পাচনিসকলৰ বিষয়ে ডিঅ'ট্ৰিফিয়ে অপবাদমূলক বা অপমানজনক মন্তব্য ৰাখে। চতুৰ্থতে, শুভবাৰ্তা প্ৰচাৰকক ডিঅ'ট্ৰিফিয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আৰু পঞ্চমতে, তেনে শুভবাৰ্তা প্ৰচাৰকক ঘৰত আলহীকৈ ৰখা আন লোকক ডিঅ'ট্ৰিফিয়ে সামাজিকভাৱে বৰ্জন কৰে, মণ্ডলীৰ বাহিৰ কৰে। যি কাম তেওঁ নিজে নকৰে, আনকো কৰিবলৈ নিদিয়ে। মুঠতে ডিঅ'ট্ৰিফিয়েই মণ্ডলীৰ সৰ্বেসৰ্বা শাসনকৰ্তাৰ নিচিনা হ'ব খোজে। প্ৰিয় শ্ৰোতা, এই ডিঅ'ট্ৰিফিৰ নিচিনা মানুহ আজিও আমাৰ মণ্ডলীবোৰত আছে। এনেকুৱা লোকে নিজৰ কথামতেই মণ্ডলীৰ কাম কাজ চলাব খোজে, মণ্ডলীৰ পালকক নিজৰ হাতৰ মুঠিত ৰাখিব খোজে। দেখাত হয়তো খুব ধাৰ্মিক দেখুৱায়, কিন্তু পেটে পেটে সকলো বিষয়তে আগস্থান পাবলৈ হাবিয়াস কৰে। এনেকুৱা লোকেই আচলতে মণ্ডলীৰ মহা অনিষ্ট সাধন কৰে। প্ৰিয় শ্ৰোতা, আমি যেন এনেকুৱা মানুহ নহওঁ তাৰ বাবে সাৱধান হোৱা উচিত। বহুতো মানুহ আছে সমাজৰ আগত বহিবলৈ পালে ভাল পায়, গীৰ্জা উপাসনাত চকুত পৰা ধৰণৰ কিবা কাম কৰিবলৈ পালে ভাল পায়। তেওঁলোকৰ বহুতে বাইবেলৰ বিষয়ে কিন্তু একোৱেই নাজানে, কিন্তু কথা কৈ থাকিবলৈ পালে ভাল পায়। বহু সময়ত এনেকুৱা কিছুমান মন্তব্য দিয়ে যিবোৰ বাইবেলসন্মত নহয়। আমাৰ মাজত নীৰৱে থাকিব পৰা গুণটোও লাগে। বহুতে আকৌ ভালদৰে গান গাব নাজানিলেও সদায় গীৰ্জা উপাসনাৰ সময়ত বিশেষ গীত গাবলৈ ইচ্ছা কৰে।
ঈশ্বৰৰ গৌৰৱৰ কাৰণে বুলি কয়, কিন্তু আচলতে নিজক আনৰ আগত জাহিৰ কৰিবলৈহে তেওঁলোকে এনে কাম কৰিব বিচাৰে। বহুতে আকৌ গান গোৱাৰ আগতে সৰু বক্তৃতা এটা দি ধাৰ্মিক ভাৱ এটা দেখুৱায়। প্ৰিয় শ্ৰোতা, আমি এইবোৰ কথা ভুল বুলি ক'ব খোজা নাই, কিন্তু এনেকুৱা কৰা সকলোৱেই যে ঈশ্বৰৰ গৌৰৱৰ কাৰণেহে কৰে সেইটো আমি মানি ল'ব নোৱাৰোঁ। আমি নিজৰ হৃদয় পৰীক্ষা কৰি চালেই বুজি পাম আমি ডিঅ'ট্ৰিফিৰ নিচিনা লোক নে গায়ৰ নিচিনা। আমি মানুহক ফাঁকি দিব পাৰোঁ, মানুহৰ চকুত ধূলি দিব পাৰোঁ, কিন্তু ঈশ্বৰক ফাঁকি দিব জানো পাৰিম? প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা চিনেমাৰ শ্বুটিং চাই পাইছেনে? এবাৰ এজন মানুহে চিনেমাৰ শ্বুটিং চাবলৈ গৈছিল। চাই খুব ভাল লাগিব বুলি ভাবিছিল, কিন্তু তেওঁ হতাশ হ'ল। একেটা দৃশ্যকে 15 বাৰ শ্বুটিং কৰা হ'ল, অৰ্থাৎ একেটা দৃশ্যৰ অভিনয় 15 বাৰ কৰিলে অভিনেতা অভিনেত্ৰী দুজনে, যাতে অভিনয়খিনি পৰিচালকৰ মনঃপূত হয়, যাতে দৰ্শকে ভাল পায়। চিনেমাখন চোৱাৰ সময়ততো দৰ্শকে গমেই নাপায় কোনো এটা দৃশ্য মনঃপূত কৰিবৰ কাৰণে ইমানবাৰ শ্বুটিং লোৱা হৈছিল বুলি। সেই মানুহজনে শ্বুটিং চাই বিৰক্ত হৈ উভতি আহোঁতে এটা কথাই ভাবি আহিছিল, চিনেমাৰ মানুহবোৰে দৃশ্যটো মনঃপূত কৰিবৰ কাৰণে ইমান কষ্ট কৰে, খ্ৰীষ্টীয় বিশ্বাসীসকলেও যদি সকলো কাম ইমান কষ্ট কৰি কৰিলেহেঁতেন খ্ৰীষ্টৰ নামৰ গৌৰৱৰ কাৰণে কিমান ভাল হ'লহেঁতেন। প্ৰিয় শ্ৰোতা, আমি হয়তো মণ্ডলীৰ বিভিন্ন দায়িত্ব পালন কৰি আছোঁ, হয়তো আমি বিভিন্ন বাব লৈ আছোঁ। আমি নিজকে এনেদৰে প্ৰশ্ন কৰি চোৱা উচিত, মই বাৰু কি কাৰণে সভাপতিৰ বাব লৈছোঁ? মই বাৰু কি কাৰণে উপাসনা চলাইছোঁ? মই বাৰু কি কাৰণে বিশেষ গীত গাইছোঁ? আনে প্ৰশংসা কৰক বুলি নেকি? নে মই নেতাগিৰি দেখুৱাবলৈ ভাল পাওঁ? নে এই সকলোবিলাক কাম কৰিছোঁ একমাত্ৰ ঈশ্বৰৰ গৌৰৱৰ কাৰণে? প্ৰিয় শ্ৰোতা, কোনোবা এজন নিশ্চয় সভাপতি হ'বই লাগিব, কোনোবা এজনে গীৰ্জা উপাসনা চলাবই লাগিব, কোনোবা এজনে গীৰ্জা উপাসনাত শাস্ত্ৰৰ পৰা শিক্ষা দিবই লাগিব, কোনোবাই সেই উপাসনাৰ সময়ত বিশেষ গীতো নিশ্চয় গাবই লাগিব। আমাক এনেকুৱা বহুতো লোক লাগিবই, কিন্তু আমি কিবা এটা কৰাৰ আগতে নিজৰ হৃদয় পৰীক্ষা কৰি চোৱা উচিত। আমি কি উদ্দেশ্যেৰে সেই কামটো কৰিছোঁ সেইটো আমি পৰীক্ষা কৰি চোৱা উচিত, কাৰণ আমি ডিঅ'ট্ৰিফিৰ নিচিনা হ'লে মণ্ডলীৰ উপকাৰ নহয় অপকাৰহে হ'ব। এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিম। 10 নম্বৰ পদ, এই কাৰণে মই গ'লে তেওঁ কৰা তেওঁৰ সকলো কৰ্ম সোঁৱৰাম। তেওঁ নানা দুৰ্বাক্যেৰে আমাৰ গ্লানি কৰে আৰু সেইবোৰতো সন্তুষ্ট নহৈ ভাইবিলাকক নিজেও গ্ৰহণ নকৰে আৰু যিবিলাকে গ্ৰহণ কৰিব খোজে তেওঁবিলাককো বাৰণ কৰে আৰু মণ্ডলীৰ পৰাও বাহিৰ কৰে। প্ৰিয় শ্ৰোতা, সেই ডিঅ'ট্ৰিফিয়ে যেনেকুৱা ব্যৱহাৰ দেখুৱাইছিল সেই ব্যৱহাৰ আচলতে মাংসিকতাৰ এটা চিন, কাৰণ আত্মাৰ ফল হৈছে নম্ৰতা, আত্মাৰ ফল হৈছে মৃদুতা। নম্ৰতা বা মৃদুতাই আমাৰ দুৰ্বলতা বা কাপুৰুষালি নুবুজায়। যি মানুহ নম্ৰ তেওঁ দুৰ্বল নহয়। আমি মনত ৰখা উচিত যে মুচি এজন অতি নম্ৰ মানুহ আছিল, কিন্তু সেই মুচিয়ে যেতিয়া ইছৰাইলৰ লোকসকলৰ আগত কথা কৈছিল তেতিয়া তেওঁ জানো ভয়াতুৰ বা কাপুৰুষৰ নিচিনাকৈ কথা কৈছিল? তেওঁ কথা কোৱাৰ সময়ত জানো তেওঁক ভয়াতুৰ বা কাপুৰুষ যেন লাগিছিল? নাই, নিশ্চয় লগা নাছিল। মুচিয়ে ঈশ্বৰৰ বাক্যৰ কৰ্তৃত্বেৰে কথাবিলাক কৈছিল। তেওঁ যিবোৰ কথা কৈছিল তেওঁ দৃঢ়ভাৱে অতি দৃঢ়তাৰে কথাবিলাক কৈছিল, কোনো ভয় নকৰাকৈ তেওঁ কথাবিলাক কৈছিল। প্ৰিয় শ্ৰোতা, আমাৰ প্ৰভু যীশুখ্ৰীষ্ট নম্ৰ মনৰ ব্যক্তি আছিল বুলি আমি পাওঁ, কিন্তু সেই প্ৰভু যীশুখ্ৰীষ্টই জানো অপকৰ্মকাৰীবিলাকক খেদাই পেলাই জেৰুজালেমৰ মন্দিৰ পৰিষ্কাৰ কৰা নাছিল? প্ৰয়োজন সাপেক্ষে আমি তেনেকুৱা কাম কৰিব লগাও হ'ব পাৰে, কিন্তু আমি কৰিব লাগিব প্ৰেমৰ ভাৱেৰে,
সত্যতাৰ আৰু নম্ৰতাৰ ভাৱেৰে। ডিঅ'ট্ৰিফিৰ সকলো দোষ পাচনি জোহনে আঙুলিয়াই দিব বুলি কৈছে। সেই কাম কৰাৰ কৰ্তৃত্ব তেওঁৰ আছিল, কাৰণ তেওঁ আছিল পাচনি। প্ৰিয় শ্ৰোতা, ডিঅ'ট্ৰিফিৰ কুকৰ্মবোৰৰ কথা এদিন পাচনি জোহনে আহি সোঁৱৰাই দিব বুলি কৈছিল। এইখিনিতে আমি এটা কথা মনত ৰখা উচিত। এদিন আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আহিব এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। যেতিয়া প্ৰভু যীশু পুনৰ এই পৃথিৱীলৈ আহিব, আমি তেওঁৰ মুখামুখি হ'ব লাগিব। আমি কৰা সকলো কামৰ, আমি কোৱা সকলো কথাৰ জবাবদিহি আমি দিব লাগিব। সেইদিনা বাৰু আমাৰ অৱস্থা কি হ'ব? সেইদিনা বাৰু আপুনি তেওঁৰ পৰা পুৰস্কাৰ পাব নে আপুনি তেওঁৰ পৰা তিৰস্কাৰ পাব? এবাৰ চিন্তা কৰি চাওকচোন। আমি বাৰু তেওঁৰ পৰা পুৰস্কাৰ পাবলৈ আশা কৰিব পৰা জীৱন কটাই আছোনে? উপযুক্ত খ্ৰীষ্টীয় জীৱন যাপন কৰাৰ দ্বাৰা আমি বাৰু খ্ৰীষ্টৰ প্ৰকৃত বিশ্বাসী হিচাপে সত্যত থাকি, পোহৰত থাকি, পবিত্ৰ আত্মাৰ বশত থাকি জীৱন কটাই আছোনে? আমি প্ৰত্যেকেই এই কথাটো চিন্তা কৰি চোৱা উচিত। ঈশ্বৰে আমাৰ সকলোকে তেনেকুৱা জীৱন যাপন কৰাত সহায় কৰক। আমেন। ডিঅ'ট্ৰিফি আছিল মণ্ডলীৰ বাবে অতিশয় হানিকাৰক ব্যক্তি। তেওঁ আছিল এজন একনায়কত্ববাদী শাসকৰ নিচিনা। ডিঅ'ট্ৰিফিয়ে পাচনীসকলৰ আৰু বিশেষকৈ পাচনি জোখনৰ ফলপ্ৰসূতাক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে জোখনে কৈছিল যে যেতিয়া তেওঁ সেই মণ্ডলীত আহি উপস্থিত হ'ব, তেতিয়া তেওঁ ডিঅ'ট্ৰিফিৰ লগত মোকাবিলা কৰিব। জোখনে তেওঁৰ বিৰুদ্ধে মাত মাতিব। সেই মানুহজনে যে অনিষ্টকাৰী শব্দ ব্যৱহাৰ কৰি আহিছে সেই কথা জনাই দিব। জোখনে ডিঅ'ট্ৰিফিৰ লগত মোকাবিলা কৰাৰ মনস্থ কৰিছিল আৰু তেনেদৰে মণ্ডলীৰ মাজত থাকি মণ্ডলীৰ অনিষ্ট কৰি থকা সকলৰ মুখামুখি হোৱাৰ যথেষ্ট প্ৰয়োজন থাকে। তেওঁ জোখনকো গ্ৰহণ নকৰিছিল আৰু জোখনক গ্ৰহণ কৰা মানুহক মণ্ডলীৰ বাহিৰ কৰিছিল। গতিকে তেওঁক বাধা দিয়াৰ প্ৰয়োজন আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। প্ৰভু, তুমি যি সুন্দৰ সময় তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু, তেওঁলোকে যি বাক্য অধ্যয়ন কৰি আছে এই বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক সম্পূৰ্ণৰূপে প্ৰভু শুধৰণি কৰিব পাৰে আৰু প্ৰভু তেওঁলোকে কোনটো শুদ্ধ সেই সকলোবিলাক যাতে সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইফিচিয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পাচনি জোহনে কাৰ বিৰুদ্ধে 5টা দোষ আঙুলিয়াই দিছে? অপশ্যন এ গাই, অপশ্যন বি ডেমাছ, অপশ্যন চি ডিমিত্ৰিয়, অপশ্যন ডি ডিঅ'ট্ৰিফি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।